নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আমাৰ এই চেনেলটোত আমি যিহেতু 1000 টকাৰে 30 ডেজ ট্ৰেডিং চেলেঞ্জ কৰি আছোঁ, তাৰে আজি ডে 1 প্ৰথমটো দিন। আজিৰ দিনটোত আমি কিমান প্ৰফিট কৰিলোঁ, লছ কৰিলোঁ, কোনটো ষ্টকত ট্ৰেড লৈছিলোঁ, সকলোখিনি দেখুৱাম। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। আজি আমি ট্ৰেড লৈছিলোঁ ইণ্ডাচিন বেংক নামৰ ষ্টকটোত। আজিৰ এই ষ্টকটো অ'পেন হয়, মাৰ্কেট প্ৰায় ডাউন ট্ৰেণ্ডত চলিছিলে। আজি চাই লওক, মাৰ্কেট অ'পেন হৈ পূৰা তললৈ নামি আহিছিলে। সেইকাৰণে আজি আমি প্ৰথমে চেল কৰিছিলোঁ, পিছত আকৌ যেতিয়া ওপৰলৈ উঠিব বিচাৰে তেতিয়া আমি বাই কৰোঁ। আপোনালোকেও যেতিয়া মাৰ্কেট ডাউন ট্ৰেণ্ডত চলিব তেতিয়া চেল কৰিব লাগে। বস্তুটোৰ দাম যেতিয়া বাঢ়ি থাকিব তেতিয়া চেল কৰিব লাগে। আকৌ যেতিয়া তললৈ নামি আহে, কমে, তেতিয়া আকৌ বাই কৰিব লাগে। 1451 এনেকুৱাতে চেল কৰিছিলোঁ আৰু প্ৰায় আহি 1430, 31 এনেকুৱাতে বাই আকৌ কৰিলোঁ। চেল কৰি বাই কৰিছোঁ। আমাৰ এনেকুৱা লাগিছিল যে 1430, 1430 এনেকুৱাত ডাঙৰ ছাপৰ্ট বহি আছে, ছাপৰ্ট আছে। সেইকাৰণে ভাবিছিলোঁ যে তাৰ পৰা মাৰ্কেট হয়তো ওপৰত যাব পাৰে। সেইকাৰণে আমি তাতে আমাৰ যি ট্ৰেডটো আমি এক্সিট কৰিছিলোঁ। আজি 1000 টকাত প্ৰায় 3টা শ্বেয়াৰ কিনিছিলোঁ ইণ্ডাচিন বেংকৰ। এটা শ্বেয়াৰত প্ৰায় ইণ্টাৰডে কৰিলে অলপ ৰেহাই পায়, সেয়েহে আমি 3টা কিনিছিলোঁ। 1000 টকাত 3টা কিনিবলৈ পাইছিলোঁ আৰু 3টা শ্বেয়াৰ কিনি বেছি আমি প্ৰায় 62.85 প্ৰফিট খাইছিলোঁ। লাভ লোকচান হৈ থাকে, কেতিয়াবা লাভ হয়, কেতিয়াবা লোকচান হয়। হ'লেও আজি 1000 টকা লগাই 62.85, ধৰি লওক এদিনত 50 টকা ট্ৰেডটোত লাভ পাইছোঁ। কাৰণ ইয়াৰ পৰা আমি চাৰ্জ দিব লাগিব, টেক্স দিব লাগিব, ব্ৰকেজ চাৰ্জ, প্লেটফৰ্ম চাৰ্জ এইবিলাক দিবলগীয়া হয়। আমি ষ্টকত ট্ৰেডিং কৰিছোঁ কাৰণ অপশ্যনত ট্ৰেডিং কৰিলে হয়তো আপোনাৰ কেপিটেল একেদিনাই ডাবলো হ'ব পাৰে, হয়তো আপোনাৰ কেপিটেল একেদিনাই খতম হৈ যাব পাৰে। সেয়েহে আমি অপশ্যনত নকৰি ষ্টকত ট্ৰেডিং কৰিছোঁ। ষ্টকত কাৰণ ইমান লোকচান লাভ নহয়, লাহে লাহে হয়। প্ৰফিট হ'লেও লাহে লাহে, লোকচান হ'লেও লাহে লাহে হয়। এয়া আছিল আমাৰ আজিৰ প্ৰথমটো ভিডিঅ', 1000 টকাৰে 30 ডেজ চেলেঞ্জ কৰাৰ প্ৰথমটো ডে 1। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো নতুনকৈ হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।